Hey guys, Assam Jail Warder Requirement 2026 or কাৰণে notification আহিছে যদি আপুনি interested হয় তেতিয়াহলে আপুনি apply কৰিব পাৰিব এটো requirementত যদি আপুনি minimum class 10 pass কৰিছে তেতিয়াহলে apply কাৰণে eligible হ'ব আৰু এটো requirementত আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে যদি আপোনাৰ salary up to 70,000 আপুনি receive কৰিব যদি আপুনি interested হয় then আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো যদি এটো requirement regarding কোনো ধৰণৰ question থাকে আপুনি এটো ভিডিওৰ comment sectionত comment কৰি দিব within 48 hoursৰ ভিতৰত আপুনি job alert desk teamৰ পৰা response পাব তেতিয়া চাই লওক এটো ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি vacancy details eligibility criteria কি eligibility criteria আপুনি follow কৰিব লাগিব selection process কেনেকুৱা হ'ব এটো requirementত salary details আপুনি চেক কৰিব পাৰিব application fee খিনি চেক কৰিব পাৰিব কেনেকৈ আপুনি এপ্লাই কৰিব ইম্পৰ্টেন্ট ডেটস খিনি চেক কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক প্ৰভাইড কৰিম ইয়াৰ লগত আৰু কিছুমান ডিটেইলছ আপুনি ইয়াতে চেক কৰিব পাৰিব ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক অৰ্গেনাইজেচন নেম ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেন্ট বোৰ্ড আসামৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট নেম দিয়া আছে জেল ৱাৰ্ডাৰ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব যত আপোনাৰ ডিপাৰ্টমেন্ট দিয়া আছে পলিউশ্যন ডিপাৰ্টমেন্ট যেটো আসামত হ'ব আৰু আপোনাৰ টোটাল ভ্যাকেন্সি আছে আপুনি 138 পোষ্টত এপ্লাই কৰিব পাৰিব জব লোকেশনটো আপোনাৰ আসামত হ'ব এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত এপ্লাই কৰিব লাগিব কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব তাৰ ডিটেইলছ মই আপোনাক এই ভিডিওতে প্ৰভাইড কৰি দিম এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে যদি আপুনি বিচাৰে দেন আপুনি এডভাৰটাইজমেন্ট যেটো নাম্বাৰ দিয়া আছে এটো আপুনি নোট ডাউন কৰিব পাৰে এতিয়া ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক যত আপোনাৰ টোটাল ভ্যাকেন্সিজ দিয়া আছে 138 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব মেল ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 115 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব ফিমেল ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 23 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্টখিনিত এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চেক কৰিব ফাৰ্ষ্টত চাব আপুনি এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে আপুনি মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব লগতে আপুনি আসামৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ আসাম এমপ্লয় এক্সচেঞ্জ বৰ্ডত আপোনাৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব লগতে আপোনাৰ আসামী যেটো ল্যাঙ্গুৱেজ হয় মানে ষ্টেট ল্যাঙ্গুৱেজটো আপুনি ভালকে জানিব লাগিব লগতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি এইচএসএলসি মানে যদি ক্লাছ 10 আপুনি পাস কৰিছে যে কোনো ৰেকগনাইজ বৰ্ডৰ পৰা তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিটটো আৰু এজটো আপুনি ক্যালকুলেশন কৰিব 1 জানুৱাৰী 2026 অৰ ডেট হিচাপত মিনিমাম যেটো এজ দি আছে 18 ইয়াৰ যদি আপোনাৰ হৈছে দেন আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপুনি 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব যদি আপুনি এসসি এসটিপি বা এসটিএইচ ক্যান্ডিডেট হয় 5 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 3 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব যদি আপুনি এক্স সাৰ্ভিসম্যান হয় তেতিয়াহলে আপুনি 2 ইয়াৰ্সৰ কাৰণে এজ এ ৰিলেক্সেশন পাব এতিয়া চালক এটো ৰিকুৱাৰমেন্টত সিলেকশন প্ৰসেস কেনেকুৱা হ'ব ফাৰ্ষ্টত আপোনাৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব ৰিটেন এক্সামিনেশন হ'ব আপুনি এটেম্প কৰিব লাগিব ইন্টাৰভিউ আপুনি ফেস কৰিব লাগিব যদি আপোনাৰ তাত এনসিসি সাৰ্টিফিকেট আছে যেটো এনসিসি ক্যান্ডিডেট সকলে পায় যিসকল অলৰেডি এটো কেনেকা কোৰ্স কৰে ইয়াতে আপ টু আপোনাৰ 5 মাৰ্ক এক্সট্ৰাকে পাব যদি এনসিসি সাৰ্টিফিকেট থাকে মানে সি সাৰ্টিফিকেট যেটো হয় যদি থাকে আপোনাৰ তাত আৰু ইয়াৰে যেটো পাৰফৰম্যান্স থাকিব ইয়াৰ পৰ মাৰ্কিং যেটো লিষ্ট থাকিব ফাইনাল লিষ্টটো ইয়াৰ পৰত বেস কৰি কিনে টোটাল মাৰ্ক দি কিনে আপোনাক যেটো ফাইনাল সিলেকশন লিষ্ট হয় এটো পাবলিশ কৰা হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ খিনি যত আপোনাৰ স্যালাৰি দিয়া আছে পে স্কেলটো আপোনাৰ 14000 ৰ পৰা লৈ কিনে 70000 আপ টু আপুনি ৰিসিভ কৰিব যেটো পেমেন্ট টু এপ্লিকেবল হ'ব গ্ৰেড পে থাকিব 5200 লগতে আদাৰ যিখিনি এলাউন্সেস আছে এজ পাৰ দা আসাম গভৰ্ণমেন্ট যেটো ৰুলছ এটো হিচাপত এপ্লিকেবল হ'ব এতিয়া চাই লওক এপ্লিকেশন ফি ডিটেইলছ খিনি এটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে আপুনি যেটো ক্যাটাগৰি নহক কিয় ফ্ৰী অফ কষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি তাতে ভিজিট কৰি কিনে ফাৰ্ষ্ট টাইম যদি ভিজিট কৰি আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টছ লগত আপোনাৰ ফটো সিগনেচাৰ যেটো ফৰম্যাট দিয়া আছে এটো ফৰম্যাটত আপুনি তাতে আপলোড কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট দিছে আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি অফিচিয়েল যেটো নটিফিকেশন 16 জানুৱাৰী 2026 ত ৰিলিজ কৰি দিছে অনলাইন যেটো এপ্লাই 22 জানুৱাৰী 2026 ৰ পৰা ষ্টাৰ্ট হৈছে
আৰু লাষ্ট আপুনি 22 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। লগতে আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলত যদি ভিজিট কৰে তাতে আপুনি সিস্টেমেটিক ডিটেইলছখিনি চেক কৰিব পাৰিব। ডেট টু ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এস্কেপ টিমৰ পৰা ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।